দৈনিক মজুরি 5 টাকা বৃদ্ধি করো বিজেপি সরকার হাই বিজেপি সরকার হাই বিজেপি সরকার গো বেক বিজেপি সরকার গো বেক সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি আশা ভিপি মই বেনেডিক্ট টপ কেন্দ্ৰীয় সমিতি আমি যোৱাকালি 10টা বজাত বাইক ৰেলী প্ৰতিবাদী কাৰ্যসূচী ওলালো বোকাঘাটৰ পৰা আমি উৰিয়ামঘাটলৈকে গ'লো আৰু উৰিয়ামঘাটৰ পৰা আজি আমি এই গোলাঘাট উপায়ুক্ত কাৰ্যালয়ত পাইছোঁ আমাৰ দাবীসমূহ হ'ল 1 নম্বৰ জনজাতিকৰণ 2 নম্বৰ মাটিৰ পট্টা 3 নম্বৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকা আৰু আমাৰ যেহেতু আদিবাসীসকল নগাৰ গুলি খাব লগা হয় নগাক টেষ্ট দিব লগা হয় আৰু বিভিন্ন সমস্যাৰ সন্মুখীন হয় সেইকাৰণে আমি অসম আৰু আমাৰ নগালেণ্ড সীমা সমস্যা সমাধান কৰিব লাগে এই দাবীত আমি আজি বাইক ৰেলী কৰিছোঁ আমি যেতিয়া 16 চনত বিজেপি চৰকাৰক চৰকাৰ বনাবলৈ সহায় কৰিছিলোঁ তেতিয়া সন্মানীয় প্ৰধানমন্ত্ৰী नरेंद्र मोदी डागरिया कुकराझारत কৈছিলে যে सरकार बना दो असम में हम लोग 3 महीना में एसटी आदिवासी को देगा आदिवासी जनगोष्ठी को हम देगा एसटी और आमार मुख्यमंत्री तिनसुकिया जिला बरधुमसात কৈছিলে 2018 सनत आदिवासी सकলৰ जनजातिकৰণৰ কাম কাজ 90% পাৰ হৈ গল কিন্তু আজি পৰ্যন্ত আমি দেখিছো 10% কৰিব পৰা নাই আমি এই বাইক ৰেলী কাৰ্যসূচীৰ পৰা আমি অসম চৰকাৰক ক'ব বিচাৰো যে চাহ শ্ৰমিক আৰু আদিবাসীসকলক কিমান দিন মাহিমাকৰ চকু দৰে চাব আৰু কিমান দিন আপোনালোকে মিছা প্ৰতিশ্ৰুতি দিব আমি বাইক ৰেলী কৰাৰ কাৰণ হৈ গ'ল আমি গাঁৱে ভূঞে আমি আমাৰ আদিবাসী ৰাইজৰ ওচৰত আদিবাসী ৰাইজ যিসকল বাগানে কাম কৰে বাগানে দফাই আমি বাইকৰ যোগেদি যাবলৈ সুবিধা হৈছে এইকাৰণে আমি বাইক ৰেলী কৰিছোঁ আৰু আমি আদিবাসীসকলক চাহ শ্ৰমিকসকলক বুজাইছো যে এই সরকারখনে অকল আমার আদিবাসী জনগোষ্ঠীর ভোটর অঙ্কহে করে আমার মেজর সমস্যা মুখ্য সমস্যাবিলাক সমাধান নকৰে আমি আদিবাসী ছাত্ৰ সন্থা বিভিন্ন দল সংগঠনৰ লগত আমি আলোচনা কৰিছোঁ চাহ শ্ৰমিক প্লাস আদিবাসী বৰ্ডাৰতে হওক বাগানতে হওক গাঁৱে ভূঞে মন্দিৰ গীৰ্জা যতে নহওক আমি কাষ চাপিছোঁ আৰু আমি হোৱাটছআপ যোগেদি আমি বুজাইছোঁ ঘৰে ঘৰে গৈ বুজাইছোঁ যে 26ৰ আগত যদি জনজাতিকৰণ নিদিয়ে তেতিয়াহ'লে ডাইৰেক্ট আমি বিজেপি চৰকাৰক ভোট নিদিব লাগে বুলি আমি আমাৰ জনগোষ্ঠীটোক বুজাম কাৰণ এই জনগোষ্ঠীৰ ভোট লৈ পেলাই এই জনগোষ্ঠীৰ সহায় লৈ পেলাই তেওঁলোকে চৰকাৰ বনাইছে মুখ্যমন্ত্ৰী হৈছে কিন্তু দেখোন আমাৰ সমস্যাবিলাক সমাধান নকৰে চৰকাৰখনক ভোট দিয়া পাছতো যদি তেওঁলোকে আমাৰ সমস্যাবিলাক সমাধান নকৰে তেতিয়াহ'লে আমি কি ভৰসা কৰি 26ত ভোট দিম এইকাৰণে আমি চৰকাৰক অনুৰোধ জনাইছো হকিয়াই দিছো যে চৰকাৰে মাটি পাটা চাহ শ্ৰমিকসকলক দিছে বিঘাকে আমি এইটো ধন্যবাদ দিছো কিন্তু মাটি পাটা দি পেলাই আমাক যদি ঠকিব বিচাৰে আৰু 26ত ভোট ল'ব বিচাৰে তেতিয়াহ'লে আমি হাতত ধৰি আমি বহি নাথাকিম আমি বাগানে বাগানে ৰাইজৰ ওচৰত কাষ চাপিম যেতিয়ালৈকে জনজাতিকৰণ নিদিয়ে আমি ভোট দিবলৈ মানা কৰিম আৰু ভোট নিদিওঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত